তাৰমানে ঢেঁকীটোৰ ক্ষেত্ৰত মানে মোৰ কথাটো এনেকুৱা যে মানে ঢেঁকীটোৰ কিছুমান বৈজ্ঞানিক ইয়াৰ কিছুমান ব্যৱহাৰো আছে দেই। ল'ৰা ছোৱালীক যেতিয়া আমি উষ্ণ চাউলৰ যে আমি যে গুড়িটো খুৱাওঁ, উহোৱা চাউলৰ আমাৰ বাচ্চাক আমি উহোৱা চাউলৰ গুড়িটো খুৱাওঁ লুথুৰা কৰি পেলাই। এতিয়া কথাটো হ'ল গুৱাহাটীত বা আমাৰ এতিয়া গাঁওবিলাকতো যিটো আমি উষ্ণ চাউলৰ গুড়ি খুৱাই আছোঁ সেইটো হ'ল মেচিন মেড উষ্ণ চাউল। আগৰ দিনত কথাটো কি আছিল, নিজে ঘৰত উষ্ণ চাউল বনাই ধান সিজাই সেইটো ঢেঁকীত বানিলে, তাৰপিছত আকৌ সেইটো চাউলটো আকৌ ঢেঁকীতে গুড়ি, তাত যিটো ভিটামিন বি থাকে, তাত আপোনাৰ ফলিক এচিড থাকে, তাত বিভিন্ন ধৰণৰ বস্তু থাকে। আৰু সেই বস্তুখিনি নোহোৱাকৈ চাউলবোৰ খোৱাৰ কাৰণেইতো এটা সময়ত বেৰি বুলি বেমাৰটো হৈছিল। এনেই আমাৰ প্ৰডাক্ট মানে 52টামান প্ৰডাক্ট আমি নিজে প্ৰচেছিং কৰি আছোঁ। এজন অফিচাৰে যিখিনি উপাৰ্জন কৰে সেইখিনি উপাৰ্জন আপুনি সুন্দৰকৈ সসন্মানে চলি থাকিব পৰা এটা ব্যৱসায়। বহুত লাখ লাখ মাৰ্চিডিজ চলোৱাৰ সপোন দেখিলে আমি কথাটো যিকোনো এটা ব্যৱসায় কৰাৰ আগতে প্ৰথম নিজৰ কেপাচিটিটো চাই ল'ব লাগে আৰু মানে বহুত ডাঙৰ সপোন দেখিব নালাগে প্ৰথম দিনে। যি আপুনি মোৰ তালৈ আহিছে 3 বছৰ মূৰত আহিছে, প্ৰথম দিনাইতো আপুনি মোৰ তালৈ অহা নাই। 3 বছৰ যেতিয়া এটা কৰি আছোঁ, এখন থিয়েটাৰ চলি আছে 3 বছৰ পিছত মানুহবিলাক লাহে লাহে এতিয়া আকৃষ্ট হৈছে। গতিকে অলপ ধৈৰ্য, মই যে কৈছোঁ অলপ ধৈৰ্য লাগিব, অলপ পৰিশ্ৰম কৰিব লাগিব। জ্ঞান, পৰিশ্ৰম, ধৈৰ্য চলিব। নমস্কাৰ বন্ধুসকল, মই অংকুৰে পুনৰবাৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এজন অসমীয়া উদ্যমী যুৱকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। তেওঁ থলুৱা উদ্যোগৰে উদ্যোগ স্থাপন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰথমতেই আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ, আমাৰ মাজত আছে সমৰজ্যোতি বেজবৰুৱা। দাদা স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু আপুনি খুব সুন্দৰকৈ থলুৱা উদ্যোগৰে আপুনি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে। উদ্যোগটোৰ বিষয়ে নামটো জানিম, উদ্যোগটোৰ আৰু উদ্যোগটো কেতিয়া স্থাপন কৰিছিলে সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ। এইটো আমি উদ্যোগটো স্থাপন কৰিছিলোঁ 2021 চনত। এইটো আমি উদ্যোগটো স্থাপন কৰোঁতে প্ৰথম আমি হেৰি কৰিছিলোঁ ছয়গাঁও চৌধুৰীপাৰা, ইয়াৰ পৰা 53 কিলোমিটাৰ দূৰ হয় কামৰূপ মানে ৰুৰেল। তাৰপিছত আমি তাৰ প্ৰায় 6 মাহমান পিছত ইয়াৰ হেৰিটো আৰম্ভ কৰিছোঁ। এই মানে গীতানগৰৰ আমাৰ যিটো ইউনিট, এই ইউনিটটো আমি আৰম্ভ কৰিছোঁ। আৰু প্ৰায় এইটো ইউনিটৰ 3 বছৰমান হ'বলৈ হ'ল। 3 বছৰ হোৱা নাই আৰু সেইটো ইউনিটৰ 3.5 বছৰ হৈছে। হয়। আৰু আপোনালোকৰ এই এইটো নামটো আমাৰ অপূৰ্ব এগ্ৰটেক, আমাৰ ইউনিটটোৰ নামটো। আৰু আমাৰ যিটো ব্ৰেণ্ড, আমি যিবিলাক প্ৰডাকশ্যন কৰোঁ এইবিলাক আমি সুস্বাদ নামেৰে আমি হেৰি কৰি আছোঁ। হয়। আৰু যিহেতু আপোনালোকে ইয়াতে বিশেষকৈ তেল উৎপাদন কৰে, কি তেল উৎপাদন কৰে প্ৰথমে সেই কথাটো জানিম। আমাৰ তেল বুলি ক'লে এতিয়া আপোনাৰ মিঠাতেলটোতো আমি কৰোঁৱেই, এইটো আমাৰ প্ৰাইম প্ৰডাক্ট। তাৰ লগতে আমি নাৰিকলৰ তেল, তিল তেল, আপোনাৰ এলমণ্ড অইল, বাদামৰ তেল, যিহেতু আমাৰ ইয়াতে গুৱাহাটীত যিহেতু আমাৰ গুজৰাটৰ মানুহ যথেষ্ট আছে, মহাৰাষ্ট্ৰৰ মানুহ আছে, আৰ্মিত চাকৰি কৰে, CPWত চাকৰি কৰে, সেই মানুহবিলাকৰ চাহিদা আছে। গতিকে আমি বাদামৰ তেল কৰোঁ। নাৰিকলৰ তেল চাউথৰ মানুহবিলাক আহে, বহুত কাষ্টমাৰ আহে, তেওঁলোকৰ কাৰণে চাউথৰ তেল মানে তেওঁলোকে যিটো নাৰিকল তেলটো খায়, নাৰিকল তেলটো আমি উৎপাদন কৰোঁ। আৰু মিঠাতেলৰো কেইবাটাও আছে, যেনেকৈ মিঠাতেল য়েল্ল' মাষ্টাৰ্ডৰ তেল আছে। তাৰপিছত ঘানিত পেৰা যিটো আমি পিটিকাৰ তেল বুলি বিক্ৰী কৰোঁ, পিটিকা আমাৰ ঘানি মেচিনো আছে, এক্সপেলাৰ ঘানি 2টা আছে আমাৰ, এইটোতো আছে, সেইটোও কৰোঁ। গতিকে তেলৰ আমাৰ কেইবাটাও ভেৰাইটি আমি প্ৰডাকশ্যন কৰোঁ। অ'কে। আৰু এটা দেখি খুব ভাল লাগিছে আপোনালোকৰ উদ্যোগটোত আহি, ঢেঁকী আপোনালোকে ইয়াতে ঢেঁকী দি থকা আমি দৃশ্যাংশ দেখুৱাইছোঁ দৰ্শকক। খুব সুন্দৰকৈ আচলতে গুৱাহাটী মহানগৰীত বিশেষকৈ ঢেঁকী দেখিলে দেখিবলৈতো পোৱা নাযায় বাৰু। এই ঢেঁকীটো আচলতে অসমীয়া সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ। গাঁৱৰ সমাজতে বিশেষকৈ আজিকালি ঢেঁকীৰ প্ৰচলন কমি আহিছে বুলি ক'লে বেয়া নহয়। আপোনালোকে খুব সুন্দৰকৈ এইটো জীয়াইও ৰাখিছে আৰু নিজে আপোনালোকে উৎপাদন কৰিছে বহু সামগ্ৰী। মোৰ তাৰমানে ঢেঁকীটোৰ ক্ষেত্ৰত মানে মোৰ কথাটো এনেকুৱা যে মানে ঢেঁকীটোৰ কিছুমান বৈজ্ঞানিক ইয়াৰ কিছুমান ব্যৱহাৰো আছে দেই। ঠিক তেনেকুৱা নহয়, যেনেকৈ এতিয়া ল'ৰা ছোৱালীক যেতিয়া আমি উষ্ণ চাউলৰ যে আমি যে গুড়িটো খুৱাওঁ, উহোৱা চাউলৰ আমাৰ বাচ্চাক আমি উহোৱা চাউলৰ গুড়িটো খুৱাওঁ লুথুৰা কৰি পেলাই। এতিয়া কথাটো হ'ল গুৱাহাটীত বা আমাৰ এতিয়া গাঁওবিলাকতো যিটো আমি উষ্ণ চাউলৰ গুড়ি খুৱাই আছোঁ সেইটো হ'ল মেচিন মেড উষ্ণ চাউল। আৰু মেচিন মেড উষ্ণ চাউলটো মাৰেও আকৌ মিলত। তাৰমানে কথাটো আগৰ দিনত কথাটো কি আছিল, নিজে ঘৰত উষ্ণ চাউল বনাই ধান সিজাই সেইটো ঢেঁকীত বানিলে, তাৰপিছত আকৌ সেইটো চাউলটো আকৌ ঢেঁকীতে গুড়ি কৰে। মোৰ খুব এইটো এটা মোৰ এটা সপোন যে আমি সেই কামটো গুৱাহাটীত কৰিব পাৰোঁ নেকি। মানে বিশেষকৈ হৈছে কি যে আমাৰ ইয়াতে বহুত মানুহ আহে, মানে ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ চাউলটো গুড়ি কৰিবলৈ আহে, কিন্তু মই দেখিছোঁ চবে মেচিন মেডটো লৈ আহে, অভাৰ পলিচ।
আচলতে তাৰ যিটো ভিটামিন থাকে সেইটো বাকলিটোত থাকে হয় কিন্তু যিহেতু ধানটো মিলত মাৰে গতিকে তাৰ বাকলিৰ যিটো পলিচ কৰোঁতে সেই তাৰ গোটেই ভিটামিনটো ওলাই গুচি যায় গতিকে বাচ্চাটোৱে যিটো আচলতে চাউলৰ লুঠুৰি খাই আছে তাত একোৱেই নাই তো অকল মানে সেই চাউলৰ গুৰিখিনি খাই আছে তাত কোনো ভিটামিন একো নাই তাত যিটো ভিটামিন বি থাকে তাত আপোনাৰ ফলিক এচিড থাকে তাত বিভিন্ন ধৰণৰ বস্তু থাকে আৰু সেই বস্তুখিনি নোহোৱাকে চাউলবোৰ খোৱাৰ কাৰণেইতো এটা সময়ত বেৰি বুলি বেমাৰটো হৈছিল কিন্তু এতিয়া আমি মানুহবিলাকে আকৌ পুনৰ সেই ধৰণৰ এটা বস্তু অভাৰ পলিচ আল্ট্ৰা পলিচ যিটো চাউল একদম চকচকীয়া বগা হৈ থাকে সেই চাউলটো আমাৰ মানুহে খোৱা আৰম্ভ কৰিছে সেইটো চাউলৰ পৰা আচলতে কোনো গুণগত তাৰ মানদণ্ড একো নাথাকে বিশেষকৈ সন্তান ল'ৰা ছোৱালীবিলাকক খোৱা এইটোৰ পৰা একো লাভ নহয় গতিকে ঢেঁকীটো মোৰ এটা পৰিকল্পনা সেনেকুৱা ধৰণৰ পৰিকল্পনা আছে সেইকাৰণে বেছি দিন হোৱা নাই আমি ঢেঁকীটো কৰা আমি 6 মাহ মানহে হৈছে আমি ঢেঁকীটো ঠিক ঠাক কৰিছোঁ এইটো ছিজনত আমি সেই বস্তুটো আমি আৰম্ভ কৰিম তাৰমানে সৰু বাচ্চাখিনিৰ কাৰণে যাতে আমি দিব পাৰোঁ একদম খুব সুন্দৰ আচলতে আৰু খুব সুন্দৰকৈ আপুনি ব্যাখ্যা কৰিলে যিখিনি কথা বৈজ্ঞানিক আচলতে খুব এটা ভাল এটা পদক্ষেপ আপুনি গ্ৰহণ কৰিছে আৰু আপোনালোকৰ ধান দেখিছোঁ ক'ৰ পৰা কালেকশ্যন কৰে আৰু কি প্ৰডাক্ট আপোনালোকে ইয়াতে উৎপাদন কৰে তেল গম পালোঁ পিঠাপনা নিশ্চয় উৎপাদন কৰে ঢেঁকী আছে সেইখিনি আমি এতিয়া বিহু বুলি আমি কৰিছোঁ এনেই আমাৰ প্ৰডাক্ট মানে 52টা মান প্ৰডাক্ট আমি নিজে প্ৰচেছিং কৰি আছোঁ উৎপাদনটো মানে ঠিক হয় আমিতো ফুড প্ৰচেছিং ইউনিট আমি প্ৰচেছ কৰোঁ উৎপাদনটোতো খেতিয়কে কৰে তেওঁলোকৰ পৰা আমাক ছাপ্লাই দিয়া মানুহ আছে বহুত সময়ত আমিও কৃষকৰ পৰা ডাইৰেক্টলি লওঁ আৰু তাৰপিছত আমি গ্ৰেজুৱেলি ইয়াত আমি আনি পেলাই ইয়াক প্ৰচেছিং কৰোঁ কিন্তু এতিয়া আপোনাৰ কথাটো হৈছে কি যে ধানটো আমি নতুনকৈ 6 মাহমান হৈছে আমি হাত দিয়া এই ঢেঁকী চেকি গোটেই ছেকশ্যনটো আমি নতুনকৈ বনাইছোঁ মানে কি আমাৰ প্ৰথম আমি তেলেদি আৰম্ভ কৰিলোঁ তাৰপিছত আমি গ্ৰাইণ্ডিংখিনি লৈ আহিলোঁ মানে আটা চাউলৰ গুড়ি বেচন চাটু এই যিবিলাক আমাৰ গ্ৰাইণ্ডিং ছেকশ্যন আছে মিলেট মানে আপোনাৰ জোৱাৰ বাজৰা ৰাগি কৰ্ণ ফ্লাৱাৰ এই বস্তুবিলাক আমি কৰিলোঁ এতিয়া আমি চাউলটোত 3 নম্বৰ বছৰত আমি চাউলটোত হাত দিছোঁ এতিয়া চাউলটো আমি এতিয়া আনি আছোঁ আপোনাৰ বাংলাগড় মঙলদৈ ওচৰ পাজৰ এই অঞ্চলটোৰ পৰাও আমাৰ চাউল আহিছে যথেষ্টখিনি মানে লাহি চাউলটো লাগিব গুৱাহাটীৰ মানুহেতো ডাঠ চাউল ডাঙৰ চাউলটো নাখায় লাহি চাউলটো লাগিব দ্বিতীয়তে আমাৰ ৰাণীৰ পৰাও আহিছে চাউল প্ৰায়ভাগ আমাৰ আইজোংটো আমি পিয়'ৰ আইজোংটো আমি আনিছোঁ ৰাণীৰ পৰা 1 বছৰ পুৰণি ট্ৰাইবেল মানুহ ৰাভা গাঁও আছে আপোনাৰ এই চান্দুবি বিলৰ ওচৰে পাজৰে সেই অঞ্চলৰ পৰা আপোনাৰ চাউলটো আহিছে মানে ধানটো আনিছোঁ আমি আনি পেলাই নিজে আমি মিলিং কৰিছোঁ ৰ'দত দি পেলাই তাৰপিছত আপোনাৰ 6 গাঁৱৰ পৰাও আহে যিটো আমাৰ 6 গাঁও ডিঙিত আছে গোটেই ওচৰ পাজৰৰ খেতি বাতি তাৰ পৰাও আমি কিছু চ'ৰ্চ কৰিছোঁ আৰু বকুৰ পৰাও কিছু আহি আছে আজি মই বকু গৈছিলোঁ ৰাতিপুৱা বকুৰ পৰা আহি আছোঁ এতিয়া বকুৰ পৰাও কিছু ধান সেইফালৰ পৰা আমি প্ৰক্ৰিয়া কৰিছোঁ গতিকে মোটামুটি আপোনাৰ দৰং আৰু কামৰূপ গ্ৰাম্য এই অঞ্চলটোৰ পৰা আমাৰ ধানটো আমি প্ৰক্ৰিয়া কৰি আনিব চেষ্টা কৰিছোঁ আপোনালোকৰ 2টা উদ্যোগ আছে মানে এটা উদ্যোগ 2টা চেণ্টাৰ আছে মেনুফেকচাৰিং ইউনিট আমাৰ 2টা আছে কিমান গৰাকী লোক তাৰমানে মূলত আমি মোক লৈ পেলাই আমি মানে 8জনৰ এটা পৰিয়ালৰ হয় 8জনৰ পৰিয়াল মানে আপোনালোকে য'ৰ পৰা কেঁচা সামগ্ৰী সংগ্ৰহ কৰে ইনডাইৰেক্ট আৰু ডাইৰেক্ট আৰু ইনডাইৰেক্ট থাকিলতো ইনডাইৰেক্টলিটো চাগে বহুতখিনি তেনেকুৱা আৰু আমাৰ এইবিলাক সৰু লঘু উদ্যোগ বহুত সৰু ইউনিট এইটো লাহে লাহে গ্ৰেজুৱেলি বাঢ়িছে কিন্তু ভৱিষ্যতে হয়তো আৰু বাঢ়িব পটেনচিয়েল হয় আৰু মেচিনবিলাক দেখিছোঁ আপোনালোকৰ ইয়াতে মেচিনবিলাক ক'ৰ পৰা অনা হৈছে কেনেকুৱা দামবিলাক মেচিন বিভিন্ন ঠাই আছে যেনেকৈ আপোনাৰ লুধিয়ানাৰ পৰাও মেচিন আহিছে আমাৰ গাজিয়াবাদৰ পৰাও মেচিন আহিছে আগ্ৰাৰ পৰাও মেচিন আহিছে আপোনাৰ গুজৰাটৰ মেচিনো আছে আমাৰ ঘানি চানিবিলাক গুজৰাটৰ পৰা অহা মেইন এক্সপেলাৰটো আমাৰ ইয়াতে গুৱাহাটীত থকাটো সেইটো লুধিয়ানা পাঞ্জাৱৰ মেচিন তাতে থকাটো গাজিয়াবাদৰ পৰা অহা এক্সপেলাৰ মেচিন ফিল্টাৰ এইবিলাক আপোনাৰ আগ্ৰাৰ পৰা আহিছে তাৰপিছত তেনেকৈ গ্ৰাইণ্ডাৰ মেচিন আছে গুজৰাটৰ পৰা অহা বিভিন্ন ঠাইৰ আপোনাৰ কানপুৰৰ মেচিন আছে আমাৰ কানপুৰৰ এক্সপেলাৰ সৰু এক্সপেলাৰ আছে এই নাৰিকল এইবিলাকৰ হেৰিৰ কাৰণে চেপিবৰ কাৰণে গতিকে বিভিন্ন ঠাইৰ মেচিনেৰি আছে মানে যোন ঠাইত ভাল মেচিন পায় প্ৰথম অৱস্থাত মই নিজে গৈ আনিছিলোঁ এতিয়া এইবিলাক চাই এতিয়া যিহেতু এটা চ'ৰ্চ বনি গৈছে মেচিনৰ মানুহবিলাকৰ লগত এটা সম্পৰ্ক আছে তেওঁলোকেও আমাক প্ৰক্ৰিয়া কৰিবলৈ সহায় কৰে এতিয়া আমি অনলাইনতো মেচিনবিলাক আনিছোঁ দামবিলাক ক'ব পাৰিব নেকি দাম ভেৰি কৰে আপোনাৰ কেপাচিটি অনুযায়ী এতিয়া ধৰক আপুনি 1,50,000 টকাটো এক্সপেলাৰ মেচিন আছে আমি কিনাটো 3,40,000 টকা নেকেট আছে এতিয়া তাৰ সেইবিলাকতকৈ ওপৰলৈ গুচি গ'লে এইবিলাক অট'মেটিক প্লাণ্টত গুচি যায় এতিয়া তাৰমানে মেনুৱেলি চলাব পৰা আটাইতকৈ ডাঙৰ মেচিনকেইটা আমি চলাই আছোঁ তাতকৈ আৰু ওপৰত হ'লে আমি অট'মেটিক প্লাণ্ট বহাব লাগিব 3-4টা মেচিনৰ তাৰমানে আপুনি চেইন সেইটো এজন মানুহে চলাব পৰা মেচিন নহয় আৰু আমাৰবিলাক 3,40,000 টকা তাৰপিছত মটৰ থাকিল তাৰপিছত ফিটিং থাকিল ইলেক্ট্ৰিফিকেশ্যন থাকিল তেনেকৈ গৈ 5-6 লাখ টকা পৰি যায় মই চলাই থকা আমাৰ ইউনিটত এতিয়া থকা মেচিন যিবিলাক এনেকুৱা মেচিনবিলাক ফিটিং কৰি আৰু অকল তেলৰটো দেই তেনেকৈ ঘানিবিলাক আকৌ বেলেগ ঘানিৰো তেনেকুৱা বেলেগ আছে ঘানি আপোনাৰ ধৰক 1.5 লাখৰ পৰা আৰম্ভ হৈছে আমাৰবিলাক প্ৰায় 2টা মেচিনত মোৰ 6 লাখৰ ওচৰা-ওচৰি পৰিছে ঘানিৰ এতিয়া বিক্ৰী যদি সোধো মাহে এনে বিক্ৰী কিমান কেনেকুৱা হয়
বিক্ৰীটো আমাৰ আছে যথেষ্ট, আগতকে বাঢ়িছে। মানে প্ৰথম অৱস্থাততো আপুনি আমাৰ চাওক, এইবিলাক বস্তু একদিনত হোৱা বস্তু নহয়, এইবিলাক বহুত বছৰ, মানে এজন কাষ্টমাৰে আৰু কাষ্টমাৰ টানে, এনেকুৱা নহয়। আমাৰতো আৰু এনেকুৱা পইচা নহয়। এতিয়া ধৰক MDS মছলাই গুৱাহাটীত যিমান কেইখন হোৰ্ডিং লগাইছে, হোৰ্ডিং লগাতে যিখিনি পইচা খৰচ কৰিছে, তাতকৈ বেছি পইচা কম পইচা মোৰ এই গোটেই ইউনিটটোত ইনভেষ্টমেণ্ট আছে। 50 লাখ 1 কোটি টকাৰ তেওঁলোকে এডভাৰটাইজমেণ্ট পেকেজ। আমাৰতো আৰু সেইটো কেপাচিটি নাই। গতিকে আমাৰ মেন টু মেন, কোনোবা এজন মানুহে খাইছে, খাই ভাল পাইছে, তেওঁ আকৌ আন এজনক কৈছে, তেওঁ আকৌ খাই পেলাই ভাল পাইছে, তেওঁ তেনেকৈ হওঁতে চেইনটো ডেভেলপ হওঁতে বহুত বছৰ লাগি যায়। গতিকে এই বস্তুবিলাকত হৈছে কি আপুনি মানে এতিয়া বুলি ক'লে আপোনাৰ, এতিয়া আমাৰ চাওক, এতিয়া গোটেই মানুহখিনি আমাৰ দৰমহা চৰমহা EMI TMI আমাৰ প্ৰায় 1-1.5 লাখ টকা লাগি যায়। সেইখিনি পইচা আমাৰ উপাৰ্জন হয়। তাৰ উপৰিও কিবা কিবি অলপ চলপ পইচা, কিন্তু মই এই মুহূৰ্ততে বহুত প্ৰফিট মানে মাৰ্জিনত চলি থকা নাই। কিন্তু এইটো আৰু 1 বছৰ 2 বছৰ 3 বছৰৰ ভিতৰত কি আহি যাব সেইটো লাইনত। মানে ধৈৰ্য লাগিব আপোনাৰ। এই ব্যৱসায়টোত ধৈৰ্য আৰু কিছু পৰিশ্ৰম আপুনি কৰিব লাগিব। প্ৰথম অৱস্থাত আপুনি যদি অলপ পৰিশ্ৰম আৰু অলপ ধৈৰ্য ধৰি ৰাখে, তেতিয়া পিছলৈ এটা ভাল উপাৰ্জন 50,000 1 লাখ 70,000 এনেকুৱা সুন্দৰ এটা, মানে এজন অফিচাৰে যিখিনি উপাৰ্জন কৰে সেইখিনি উপাৰ্জন আপুনি সুন্দৰকে সসন্মানে চলি থাকিব পৰা এটা ব্যৱসায়। বহুত লাখ লাখ মাৰ্চিডিজ চলোৱাৰ সপোন দেখি লাভ নাই। সেইবিলাক কৰিবলৈ হ'লে সেই লেভেলত ইনভেষ্টমেণ্টটো কৰিবলৈ, মই সেই লেভেলত ইনভেষ্টমেণ্টটো কৰা নাই। মোৰ ইনভেষ্টমেণ্ট আছে 35-35 লাখ টকা। প্ৰথম অৱস্থাততো মই 4 লাখেদি আৰম্ভ কৰিছোঁ। মানে 4 লাখ টকা দি আৰম্ভ কৰি আজি মোৰ ইউনিটটো প্ৰায় 40 লাখ 30-35 লাখ 40 লাখ টকাৰ ইউনিট হৈ গৈছে। সেইটোতো তাৰ নিজৰ খাই সি নিজে লাহে লাহে প্ৰয়োজন হৈছে পইচা। বেংকেও মোক সহায় কৰিছে, এতিয়া বেংক অফ বৰোদাই সহায় কৰিছে মোক চিটি কোঅপাৰেটিভ বেংকে সহায় কৰিছে, কিছু মোৰ লোনো আছে এতিয়া। গতিকে সেইখিনি কিন্তু মোৰ যিখিনি EMI TMI মানুহ, এই ল'ৰাখিনি মোৰ লগত আছে, সেইখিনি মানুহখিনিক দৰমহা দিয়া, সেইখিনি খৰচা পাতি মোৰ ওলায়। আৰু মোৰ হাতলৈও তাৰপিছত গৈ থৈ কিবা এটা পইচা ৰয়, কিন্তু বহুত পইচা নহয়। চাবলৈ গ'লে এতিয়া একেবাৰে নগণ্য পইচা, কিন্তু নগণ্য পইচাটো সদায় নগণ্য হৈ নাথাকে। মানুহ বাঢ়িব, কাষ্টমাৰ বাঢ়িব, চেলছ বাঢ়িব, কিন্তু তেতিয়া মোৰ খৰচটো একে থাকিবতো। আৰু কেতিয়া আপুনি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হ'ল, মানে এইটো মনলৈ কেতিয়া আহিলে এনেকে কৰিব? ব্যৱসায়টো ব্যৱসায় মানে কি আৰু আমি তাৰমানে বিভিন্ন ব্যৱসায় আছে, আপুনি খুব সুন্দৰ এটা স্বাস্থ্যসন্মত খাদ্য প্ৰচেছিং কৰে। লকডাউনৰ সময়তে আচলতে এইটো বস্তুটো চকুত পৰা, কাৰণ লকডাউনৰ সময়ত বিশেষকৈ মই বিয়া পাতিছোঁ 6 গাঁৱৰ পৰা, আপোনাৰ বকো 6 গাঁৱৰ পৰা। গতিকে 6 গাঁৱত যদি মই বিয়া পাতিছোঁ, বিয়াৰ পিছত মই তালৈ গৈছোঁ, তেতিয়া মই দেখিছোঁ যে তফত আছে। এতিয়া ধৰক আমি যিটো হালধি, এতিয়া এইটো বনাই আছোঁ হালধিটো, এই হালধিটো আপোনাৰ বজাৰৰ হালধিত যিমান ৰং উঠে সিমান ৰং এইটোত নুঠে। কিন্তু এইটো আপোনাৰ কথাটো হ'ল, ইয়াৰ যিটো স্বাস্থ্যগত, ইয়াৰ যিটো প্ৰভাৱ স্বাস্থ্যৰ ওপৰত, সেইটো মানে সেইটো হ'ল পজিটিভ, পজিটিভ। আৰু আমি যিটো বজাৰৰ পৰা খাই আছো এইটোতকে বেছি দাম দি পেলাই, সেইটো আকৌ স্বাস্থ্যৰ প্ৰতি নেগেটিভ। কাৰণ সেইটোত ৰং তুলিবৰ কাৰণে এসোপা ৰং, এডিচিভ ৰং এসোপা দি দিয়ে। ইয়াত আধাখিনি চাউলৰ গুড়ি দি পেলাই গ্ৰাইণ্ডিং কৰি পেলাই তাত ৰং এসোপা দি দিব আপোনাৰ, সেইটো আপোনাৰ 350 টকা 400 টকাত বেছি আছে। এতিয়া আমাৰ জালুকৰ গুড়ি যিটো আপোনাৰ, এতিয়া যদি পেকেট এটা আমি ইয়াত ফালি দিওঁ, আপুনি ইয়াতে হাঁচিয়াই থাকিব নোৱাৰিব। কিন্তু সেই জালুকৰ গুড়ি 1000 টকা কেজি, কিন্তু MDSৰ জালুকৰ গুড়ি 1800 টকা কেজি। কিন্তু সেইটো জালুকৰ গুড়ি আপুনি দি দিয়ক চাহত, আৰু আমাৰ জালুকৰ গুড়ি সমান পৰিমাণৰ দি দিয়ক, আমাৰ চাহত খাব নোৱাৰিব। তাৰমানে বস্তুটো হৈছে কি যে তেওঁলোকৰ, মই এইটো নকওঁ যে তেওঁলোকে মিলাৱট কৰিছে বা তেওঁলোকে কিবা এডাল্টেশ্যন কৰিছে, কিন্তু কথাটো তেওঁলোকৰ যিহেতু বহুত স্লেবত পইচা দিব লাগে, CNFক দিব লাগে, ছুপাৰ ষ্টকিষ্টক আপোনাৰ দিব লাগে, আপোনাৰ লোকেল হেৰিবিলাকক দিব লাগে, বিভিন্ন ঠাইত তেওঁলোকে পইচা দিব লাগে। গতিকে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে প্ৰডাক্টটোৰ কোৱালিটিৰ লগত তেওঁলোকে কম্প্ৰমাইজ কৰিবলগীয়া হয়। কিন্তু আমাৰ যিহেতু মই প্ৰডাকশ্যন কৰিছোঁ, আপোনাক দিছোঁ ডোৰ টু ডোৰ, মোৰ দৰ্জা আৰু আপোনাৰ ঘৰৰ দৰ্জা, আমাৰ মাজত কোনো নাই। আপুনি গ্ৰাহক, মই প্ৰডাকশ্যন কৰিছোঁ। গতিকে আমি আপোনাক সেই একেটা দামতে বা তাতকৈ 2 পইচা কম দামত ভাল উৎকৃষ্ট মানৰ বস্তু আপোনাক দিব পাৰিছোঁ। এতিয়া সেই বস্তুটো মই যেতিয়া দেখিলোঁ 6 গাঁৱত গৈ পেলাই, যেতিয়া বিয়াৰ পিছত মই গ'লো, দেখিলোঁ এই বস্তুটো আছে, পটেঞ্চিয়েল আছে। ঠিকে আমি প্ৰথম মিঠাতেলৰ মিলটো আৰম্ভ কৰিছোঁ। হয়, আৰু একেবাৰে শেষত এটা কথা সুধিব বিচাৰোঁ, যিসকল নৱপ্ৰজন্ম আগবাঢ়িব বিচাৰে ব্যৱসায় ক্ষেত্ৰতে, কামৰ সৰু বৰ নাই বুলি সকলোৱে কয়, মুখে মুখে শুনা যায়, কিন্তু বহুতে আগবাঢ়ি ব্যৱসায় নিজে কিবা এটা কৰিম বুলি আহিলে মানে সমাজৰ পৰা বহু ঋণাত্মক কথা শুনিব পোৱা যায়, বা বহুতে বহু ইনভেষ্ট কৰি আগবাঢ়িব নোৱাৰিব পাৰে, সৰুকে আৰম্ভ কৰিব পাৰে। আপুনি যিহেতু ব্যৱসায় কৰি আছে, আপোনাৰ বহুতখিনি অভিজ্ঞতা হৈছে, আপুনি নিজে কৈছে ধৈৰ্য লাগিব, আৰু কি কথাখিনি আচলতে গুৰুত্ব দিলে তেওঁ আগবাঢ়ি যাব পাৰিব। শূন্যৰ পৰা যদি কোনোবা এজন ব্যক্তি আৰম্ভ কৰে, সৰুকে আৰম্ভ কৰে, কি লাগিব তেওঁ ব্যৱসায়টো চলাই নিবৰ কাৰণে নিজকে? কথাটো হৈছে, চাওক মই এটা কথা কওঁ যে আপুনি প্ৰথম কথা হৈছে, মই এই
মিঠাতেলৰ মিলটো কৰাৰ আগতেও কমচে কম মই 4-5 ঠাইত মই মৰিগাঁৱৰ কেইবাখনো গাঁৱত গৈ পেলাই মই নিজে মিল চাইছোঁ। তাৰপিছত আপোনাৰ হাজোত গৈ পেলাই মই নিজে মেচিন চাইছোঁ। ছয়গাঁও ওচৰে পাজৰে যি 2-3টা মেচিন আছিল তেতিয়া চলি থকা সেই মেচিনবিলাক মই নিজে গৈ চাইছোঁ আৰু মই এইটো পৰীক্ষা কৰি চাইছোঁ যে মই পাৰিম নে নোৱাৰিম, মোৰ কেপাচিটি আছেনে নাই এইটো চলাবলৈ। কথাটো যিকোনো এটা ব্যৱসায় কৰাৰ আগতে প্ৰথম নিজৰ কেপাচিটিটো চাই ল'ব লাগে। মানুহবিলাকৰ কথাটো হ'ল ইউটিউবত যি টি কথা কৈ থাকে। আজিকালি ইউটিউববিলাকতো এটা ডাঙৰ ব্যৱসায়, বুজিছে নাই? সকলো নহয় কিন্তু প্ৰায়বিলাক ইউটিউবত আপোনাৰ কি কথাটো হৈছে কি যে মেচিনবিলাক বিক্ৰী কৰিবৰ কাৰণে কোম্পানীবিলাকে পেইড এড চলায়। তেওঁলোকে কৈ দিব আপোনাক যে আপুনি এইটো মেচিন লগাই দিয়ক, মাহে আপুনি 2 লাখ টকা উপাৰ্জন কৰিব। কিন্তু 2 লাখ টকা উপাৰ্জন কৰিবৰ কাৰণে তাত যিমানটো ৰ মেটেৰিয়েলছ লাগিব, যিমানটো পৰিশ্ৰম লাগিব, যিমানটো ইনভেষ্টমেণ্ট লাগিব, সিমানখিনি ইনভেষ্টমেণ্ট কৰিব পৰা কেপাচিটি আছেনে নাই? মেচিনটো আপোনাক দিওঁ, মেচিন এতিয়া সৰিয়হৰ মেচিনটোৰ দাম 6 লাখ টকা, কিন্তু সৰিয়হৰ মেচিনটো বহুৱাৰ পিছত তাৰ ডেইলি যে 1 লাখ টকাৰ সৰিয়হ লাগিব আপোনাক, এই 1 লাখ টকাটোৰ কথা আপোনাক কেতিয়াও নকয়। গতিকে এই গোটেই বস্তুটো ব্যৱসায়টোত হাত দিয়া গ'লে আমাৰ চকুৰ আগত এইটো উদাহৰণ, মানে গুৱাহাটীতে 3-4টা মিল হ'ল, এতিয়া মেচিনবিলাক চব বন্ধ হৈ পৰি আছে। কি হৈছে? কাৰণ তেওঁলোকে সেই সিমানটো দহলৈ গৈ পেলাই বস্তুটো চোৱাগে নাছিল। তেওঁলোকে ওপৰে ইউটিউবত দেখিলে যে মেচিন এটা কিনি আনিব পাৰি, লাখ লাখ টকা উপাৰ্জন, ইমান টকা উপাৰ্জন দেখুৱাই দিছে, কিন্তু ৰ মেটেৰিয়েলছ লাগিব ডেইলি 1 লাখ টকাৰ। এতিয়া সেই বস্তুবিলাক সেইকাৰণে মই সেইটো বুলিয়ে নহয়, খালি চেণ্ডেল বনোৱা ফেক্টৰী এটাও যদি কৰে আপুনি গোটেই অংকটো আগতে কাগজত লিখি চাই লওক আপোনাৰ কেপাচিটি আছে নে নাই। যিটো কেপাচিটি সেইমতে কৰক। মই যে কৈছোঁ আপোনাক এটা মেচিনৰ দাম 1.5 লাখো আছে, এটা মেচিনৰ দাম 5 লাখো আছে। মোৰ কেপাচিটি যিটো, সেই একেটা মেচিন আকৌ 16 লাখৰো আছে। মই 16 লাখৰ মেচিনটো লোৱাগে নাই, কাৰণ মই জানো যে 16 লাখৰ মেচিনটো লোৱাৰ পিছত সেইটোত যিখিনি আপোনাৰ ৰ মেটেৰিয়েলছ লাগিব সেইখিনি কিনাৰ অকাদ মোৰ নাই, মেচিনটো লৈতো মোৰ একো লাভ নহ'ব। গতিকে সেই গোটেই বস্তুটো আগতে এটা বিবেচনা কৰি ল'ব লাগে যে মোৰ কেপাচিটি কিমান, মোৰ ড্ৰবেক্স কি কি আছে, মোৰ অসুবিধা কি কি আছে। সেই বস্তুখিনি চাই চাই পেলাই ব্যৱসায়টো যদি হাত দিয়ে তেতিয়া নিশ্চিতভাৱে ব্যৱসায়টো আপোনাৰ চলিব, নচলা কোনো কথাই নাই। উৎপাদন যেতিয়া কৰিব আপোনাৰ 30-40% মাৰ্জিন চব ব্যৱসায়তে থাকে। গতিকে সিমানটো মাৰ্জিন থকাৰ পিছত আপোনাৰ কেতিয়াও উৎপাদনত আপোনাৰ লোকচান নহয়, যদিহে আপুনি এলিমেণ্টখিনি নিজৰ ফৰে ৰাখিব পাৰে। এলিমেণ্ট মানে কি? আপোনাৰ ইলেক্ট্ৰিচিটি হ'ল, নেচাৰ হ'ল। এতিয়া আপোনাৰ আমাৰ ব্যৱসায়টোত চাব, আমাৰ যদি 4 দিন ৰ'দ নিদিয়ে আমাৰ হাহাকাৰ লাগি যায়, কাৰণ আমাৰ ৰ'দটোৰ ওপৰতে সৰিয়হ ৰ'দত দিব লাগিব, হালধি ৰ'দত দিব লাগিব, মাৰাৰ আগতে গম ৰ'দত দিব লাগিব, বেচন কৰাৰ আগতে আপুনি বুটৰ দাইলখিনি আমি ৰ'দত দিব লাগিব, জলকীয়া দিয়াৰ আগতে 4 দিন ৰ'দত দিব লাগিব, জিৰা মাৰাৰ আগতে ৰ'দত দিব লাগিব। প্ৰতিটা বস্তুৰ কাৰণে আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট এলিমেণ্টটো হ'ল ৰ'দ। এতিয়া ৰ'দত দিবৰ কাৰণে মই চোতাল বনাবৰ কাৰণে 2 লাখ টকা খৰচ কৰিছোঁ, আৰু সেই 2 লাখ টকা খৰচ নকৰিলে মই আকৌ 5 লাখ টকা দি আপোনাৰ হেৰি আনিব লাগিব, মেচিন আনিব লাগিব। গতিকে ঠিক এই বস্তুবিলাক আমি বিবেচনা কৰি যদি হাত দিওঁ ব্যৱসায়টোত নিশ্চিতভাৱে লাভান্বিত হ'ব। আৰু মানে বহুত ডাঙৰ সপোন দেখিব নালাগে প্ৰথম দিনাই, যে আজি আপুনি মোৰ তালৈ আহিছে, 3 বছৰ মূৰত আহিছে, প্ৰথম দিনাইতো আপুনি মোৰ তালৈ অহা নাই। 3 বছৰ যেতিয়া এটা কৰি আছো, এখন থিয়েটাৰ চলি আছে 3 বছৰ, 3 বছৰ পিছত মানুহবিলাক লাহে লাহে এতিয়া আকৃষ্ট হৈছে, ইয়াতনো কি চলি আছে, ইয়াতনো কি কৰি আছে, সিহঁতে ইমান বছৰটো কৰি আছে, মানুহ অহা যোৱা কৰি আছে, বহুত ঠাই মানুহ আহে আমাৰ তালৈ। এতিয়া ওচৰ পাজৰৰ মানুহবিলাক লাহে লাহে আমাৰ তালৈ অহা কৰিছে। প্ৰথম অৱস্থাত বহুত ওচৰ পাজৰৰ মানুহ আমাৰ তালৈ নাহিছিল, এতিয়া আমি দেখিছো যে ওচৰ পাজৰৰ মানুহবিলাকো লাহে লাহে আমাৰ তালৈ অহা কৰিছে। এই বস্তুটো বহুত দিন চলিল দেখোন, তাৰমানে কিবা এটা তাত আছে, বস্তুটো নহ'লে ইমান দিন কেনেকে চলিব। আৰু ইমান মানুহ আহি থাকে বাহিৰৰ পৰা, কেতিয়াবা টিভি-চিভিটো দেখা পায়, ফেচবুকতো দেখা পায়, কোনোবাই লিখেও। গতিকে এই কথাটো হ'ল এতিয়া মানুহবিলাক আকৃষ্ট হৈছে, ওচৰ পাজৰৰ মানুহবিলাক লাহে লাহে আৰম্ভ কৰিছে। গতিকে এই ট্ৰেণ্ডটো আহিবৰ কাৰণে সময় লাগে। গতিকে অলপ ধৈৰ্য, মই যে কৈছোঁ অলপ ধৈৰ্য লাগিব, অলপ পৰিশ্ৰম কৰিব লাগিব। জ্ঞান, পৰিশ্ৰম, ধৈৰ্য চলিব। বহুত বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে।